আমি নাইকিয়া কৰি পেলাম। কেনেকৈ নাইকিয়া কৰি পেলাম? নিবনুৱা নাইকিয়া কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই টাটা কোম্পানীক মাতি আনিছো জাগিৰোডলৈ। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে টাটা কোম্পানীক মাতি আনি তেওঁলোকে কি ইণ্ডাষ্ট্ৰী এইটো সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কৰিব আৰু সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কৰি অসমীয়া মানুহক তাতে সংস্থাপিত কৰিব। মই আপোনালোকক সুধিব খুজিছো যে আজিলৈকে পৃথিৱীত কোনোবা চৰকাৰ এনেকুৱা দেখিছে নেকি, কোনোবা দেশ দেখিছে নেকি য'ত দেশৰ জনগণক আপোনালোকে চৰকাৰে বাহিৰৰ কোম্পানী আনি গোটেই দেশৰ জনগণক ধনী কৰাৰ দেশ দেখিছে নেকি? এনেকুৱা কোনো দেশ এতিয়ালৈকে জন্ম কৰা নাই। মই আপোনালোকক ক'ব খুজিছো শ্ৰদ্ধেয় ৰাইজ, যে যদি ৰাইজৰ দলে চৰকাৰ গঠন কৰে অসমৰ গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী খোলা হ'ব। কেনেকুৱা ইণ্ডাষ্ট্ৰী? বিলাহী গাঁওখনত যদি বিলাহী খেতি কৰিছে তাৰ পৰা চচৰ ইণ্ডাষ্ট্ৰী। গাঁওখনত যদি বেছিকে জলফাই বেছিকে কৈছে, যদি জলফাই বেছিকে কৈছে তেতিয়াহ'লে তাৰ পৰা আচাৰ বনোৱাৰ ইণ্ডাষ্ট্ৰী। গাঁওখনত যদি ভীমকল বেছিকে হয় তেতিয়াহ'লে তাৰ পৰা বেবি ফুড চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰী। এনেকৈ প্ৰত্যেকখন গাঁৱতে সৰু সৰু ইণ্ডাষ্ট্ৰী খোলা হ'ব আৰু এটা এটা ইণ্ডাষ্ট্ৰীত 40জন 50জন মানুহক চাকৰি দিয়া হ'ব। প্ৰত্যেকজন মানুহে পুৰুষ আৰু মহিলাই গাঁওখনত সংস্থাপন পাব আৰু অসমৰ এজন ডেকা আৰু 11টি গাভৰু গৈ হাজিৰা কৰিবৰ কাৰণে বেংগলোৰ, চেন্নাই বা কেৰেলালৈ যাবলগীয়া পৰিস্থিতি সৃষ্টি কৰা হ'ব। মোৰ দ্বিতীয় প্ৰতিশ্ৰুতি হ'ল যে চৰকাৰ গঠন কৰোঁ, অসমৰ প্ৰত্যেকজন মানুহকে গাঁৱতে চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু চাৰি, আজি আপোনালোকে চাওক, অসমীয়া জাতিটোৱে অকল কিনিবলৈ যায় বজাৰলৈ, কিনিবলৈ যায়। আজিকালি আজিৰ বজাৰখন অসমৰ প্ৰত্যেকখন বজাৰ এতিয়া কাৰ হাতলৈ গুচি গ'ল? 1 নম্বৰ বজাৰখন গুচি গ'ল অনলাইনৰ হাতলৈ। মই এই পেণ্টটো যে পিন্ধি আছো এইটো মই আমাজনত কিনি আনিছো অনলাইন। মই এই শাৰ্টটো যে কিনিছো এইটো মই ফ্লিপকাৰ্টত কিনি আনিছো অনলাইন। ফ্লিপকাৰ্টত কিনি আনিলো মানে চীনে টকা পালে আৰু আমাজনত কিনি আনিলো মানে আমেৰিকাৰ আটাইতকৈ ধনী মানুহটো ধনী হ'ল। তেতিয়াহ'লে আমাৰ মানুহে ক'ত ব্যৱসায় কৰিব? আজি অসমৰ বজাৰ সম্পূৰ্ণৰূপে অনলাইনে গ্ৰাস কৰি পেলালে। আগতে ব্যৱস্থা আছিলে যে কোনো খুচুৰা ব্যৱসায়ত বাহিৰৰ ব্যৱসায়ী বিদেশী ব্যৱসায়ীয়ে কেতিয়াও সোমাব নোৱাৰিব। নৰেন্দ্ৰ মোদীয়ে শাসনলৈ আহি আমাৰ দেশৰ খুচুৰা ব্যৱসায় বিদেশী বেপাৰীবিলাকৰ হাতত অনলাইনৰ হাতত এৰি দিলে। যাৰ ফলস্বৰূপে অসমৰ বেপাৰ ভাৰতৰ বেপাৰীসকল এতিয়া সম্পূৰ্ণৰূপে নিবনুৱা হোৱাৰ পথত গৈ আছে। ব্যৱসায় চবৰে মন্দা, তাৰ ওপৰত জিএছটি চবৰ খবৰ ৰাখক। দ্বিতীয়, আজি দিনটোত অসমৰ আজি আপোনালোকৰ ইয়াৰ পৰা এজন মানুহ ডিব্ৰুগড়লৈ যদি ওলাই যায় সৰু দোকানৰ বস্তু নিকিনে, কিনে শ্বপিং মল, বিশাল মেগামাৰ্ট, ৰিলায়েন্স ট্ৰেড, ৰিলায়েন্স ট্ৰেড কাৰ দোকান? ভাৰতৰ আটাইতকৈ ধনী মানুহ মুকেশ আম্বানীৰ দোকান। আমি ভাৰতবৰ্ষৰ আটাইতকৈ ধনী মানুহটোক আকৌ নেক্সট বস্তু আনিবৰ কাৰণে পইচা দিওঁ। আগতে অনলাইন, তাৰপিছত মুকেশ আম্বানী। 3 নম্বৰ গোটেই কলচেৰ ব্যৱসায়টো আছে মাৰোৱাৰী বলিয়াসকলৰ হাতত। এতিয়া অসমীয়াৰ হাতত কি আছে? অসমীয়া কেৱল কিনিবলৈ যায়। আৰু যি জাতিয়ে কেৱল কিনিবলৈ যায় বজাৰলৈ, সেই জাতি সদায় দুখীয়া। আৰু যি জাতিয়ে বজাৰত বিক্ৰী কৰিবলৈ যায় সেই জাতি সদায় ধনী। সেইকাৰণে অম্বিকা গিৰি ৰাজ্যদূৰে কৈছিলে, পথাৰো আমাৰ বজাৰো আমাৰ, যেতিয়ালৈকে কৰিব নোৱাৰিম তেতিয়ালৈকে জাতিৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। সেইকাৰণে মই আপোনালোকক ক'ব খুজিছো, যদি ৰাইজৰ দলে চৰকাৰ গঠন কৰে বা ৰাইজৰ দলে যদি চৰকাৰ কয় 4 নম্বৰ যিটো কাম যে বজাৰ আমাৰ খিলঞ্জীয়া থলুৱা স্থানীয় মানুহৰ হাতলৈ অনা হ'ব, এই কামটো আমাৰ চৰকাৰৰ দিনত কৰা হ'ব আৰু তাৰ কাৰণে ব্যৱস্থা সকলো গ্ৰহণ কৰা হ'ব। মই আপোনালোকক 4টা কথা ক'লো। প্ৰত্যেকজন অসমীয়া নাগৰিকে যদি এই 4টা কথা বুজি নাপায়, এই 4টা কথা সপোন নেদেখে, এই 4 কথাক লৈ যদি আগবাঢ়ি নাযায়, তেতিয়াহ'লে 78 বছৰ নহয় 780 বছৰ ভৰ্তি থকাৰ পাছতো অসমীয়া মানুহৰ অৱস্থা কেতিয়াও ভাল নহয়। তেতিয়াও অসমৰ মা আৰু দেউতাই 250 টকাৰ বৃদ্ধ পেঞ্চন লৈ থাকিব লাগিব। তেতিয়াও আমাৰ বোৱাৰী আৰু গাঁৱৰ মহিলাবিলাকে, আমাৰ মা আৰু আমাৰ খুৰীসকলে তেতিয়াও 1250 টকাৰ কাৰণে হিমন্ত
বিশ্বকৰ্মাৰ